নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবীত বোকাজানত সাহসী মহিলাৰ প্ৰতিবাদ। বৰ্তমান সমগ্ৰ দেশতে নাৰী নিৰ্যাতন, নাবালিকাক ধৰ্ষণ, শিশু অপহৰণ আদি বাতৰিসমূহে শিৰোনাম দখল কৰি আছে। দেশৰ বিভিন্ন প্ৰান্তত দল সংগঠনে এইবোৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰ তথা আৰক্ষী প্ৰশাসনে ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। এইসমূহ অপৰাধীৰ বিৰুদ্ধে যেতিয়ালৈকে এখন কঠোৰ আইন প্ৰণয়ন নকৰে তেতিয়ালৈকে এইসমূহ কালপ্ৰিট মুকলি আকাশৰ তলত নিৰ্ভয়ে থাকিব বুলি সচেতন ব্যক্তিয়ে উল্লেখ কৰিছে। বিচাৰিছিলোঁ যে যিটো আমি ঘটনাটো শুনি পালোঁ, নগাঁৱৰ ঘটনাটো, তেতিয়া সঁচাকৈ এইটো বহুত দুখিত কথা। ছোৱালীজনীৰ বয়সটো আমি জানিব পাৰিলোঁ যে 14 বছৰৰ ছোৱালী হয়। তাক 3জন ল'ৰাই ধৰ্ষণ কৰি তাক ৰাস্তাত পেলাই থৈ গৈছিল। এই কথাটা শুনি আমি নিজে বহুত দুখিত হৈ আছোঁ। আনকি আমি এইটোৱে ভাবিছোঁ যে আমি সুৰক্ষা কেতিয়া হ'ম? আমাক সকলো জেগাত আমি উলংঘাই হৈ পৰি আছোঁ। এই অলপ দিনৰ আগত যেতিয়া মৌমিতা দেৱনাথক যেতিয়া কলকাতাতে যিটো ঘটনা এটা ঘটিছিল, তেওঁ বেচেৰীৰ কি দুখ আছিল? তেওঁতো মেৰিজক তেওঁ বচাইছিল, কিন্তু তাই হাজাৰ মেৰিজক বচাইছিল। আজি তেওঁ এনেকুৱা এটা বলিৰ জেগাত পৰিলে, সেই বলিটোত মানে কোনো নামৰ গ্ৰহণ নাই। আজিলৈকে তেনেকৈ আমি শুনি পোৱা নাই। এইটো প্ৰথমবাৰৰ কাৰণে আমি শুনিলোঁ। আৰু তাত 1জন 2জনকৈ নহয়, 18জনকেইটাক লগত ধৰ্ষণ কৰি তাৰ এনেকুৱা অৱস্থা শাস্তি দিছে। তো আমি এতিয়া যিটো নগাঁৱৰ ঘটনাটো সেই তেনেকুৱা ঘটিলে, আৰু এতিয়া শুনিব পোৱা মতে আমি বহুত জেগাত এনেকুৱা ঘটনাবিলাক ঘটি আছে। কেতিয়ালৈকে আমি উলংঘা হ'ম? আমি এইটোৱে আমি ৰাজ্য চৰকাৰক জনাব বিচাৰিছোঁ যে আমাৰ এই উলংঘা কৰাটো বন্ধ কৰক। আৰু এটা আমি নিউজৰ চেনেলৰ মাধ্যমেৰে মই পাইছিলোঁ যে অপৰূপাই কিছুমান সময়সীমা তেওঁলোকে কিছুমান মানে বান্ধিছে যে এই বস্তুটো আমাৰ মহিলাৰ কাৰণে এনেকুৱা সুৰক্ষিত হ'ব লাগে বুলি কৈছিলে। সেই কথাটো সকলোবিলাক কথা সত্য আছে। তাৰ মাজতো মই এটা সাহসী মহিলাৰ তৰফৰ পৰা আৰু দুটামান কথা তাক যোগ কৰি দিব বিচাৰিছোঁ যে তাত দুটা শব্দ যোগ হ'ব। যিসকল পুৰুষে এনেকুৱা ধৰ্ষণ কৰিছে, চব পুৰুষৰ কথা মই কোৱা নাই, যিবিলাক এনেকুৱা ধৰ্ষণ কৰিছে সেইবিলাকক এটা কঠোৰ কেনেকুৱা শাস্তি দিব লাগে। তেওঁক ফাঁচি দিলে তেওঁৰ জীৱন মৃত্যুৰ মুখত গুচি গ'ল। সি একো শাস্তি নাপালে, কাৰণ সি মৰি গ'ল, তাৰ একো এটা নহ'ল। কিন্তু আমি বিচাৰোঁ যে যিকেইটাই মানে পোহনীয়া কুকুৰ থাকে, কলা কুকুৰবিলাক থাকে, যিবিলাক তেওঁলোকে গঁৰালৰ ভিতৰত থাকে, সেই কুকুৰৰ মাজত এজনকৈ এৰি দিব লাগে, আৰু বাকীকেইটা কাপোৰ উলংঘা কৰি তাত আঁঠু গৰাই থাকিব লাগিব। আৰু আমাৰ মহিলাই তাত থিয় হৈ পেলাই তাতে দুৰ্গা আৰু কালীৰ ৰূপ হৈ চাব লাগিব। সকলোৱে কেনেকুৱা কয় এই কথাটো, তেনেকুৱাভাৱে কৰাটো মোৰ বাবে আমি এইটো এটা যোগদান দিয়ক। আৰু আমি চৰকাৰক এইটোৱে গৰিহণা দিব বিচাৰিছোঁ, আমি মহিলা আৰু উলংঘা হ'ব বিচৰা নাই। হয় আমাক মুক্তি দিয়ক, নহ'লে আমাক একেবাৰে শেষ কৰি দিয়ক, মাৰি দিয়ক। আমি কাৰণ মহিলাই বহুত কষ্ট পাইছোঁ। আমি মহিলা কাৰোবাৰ বোৱাৰী আছিলোঁ, কাৰোবাৰ জীয়ৰীও আছিলোঁ, কাৰোবাৰ ঘৰৰ বোৱাৰী হৈ আমি গৈ পত্নীৰ দৰ্জা দিছিলোঁ। ল'ৰা ছোৱালী জন্ম দি ডাঙৰ দীঘল কৰিবলৈ আমাৰ গোটেইখিনি আমাৰ দায়িত্ব আছিল। কিন্তু আমাৰ লগত কিয় এনেকুৱা ঘটনা ঘটি আছে? আমাকতো দুৰ্গাৰ নাম দিছিলে, আমাক কালীৰ নাম দিছিলে। গোটেইগাৰ নাম দিয়াৰ পাছত আজি এই দুৰ্গা, এই কালীৰ ওপৰত এনেকুৱা ভয়ংকৰ ঘটনা কিয় ঘটি আছে? কিন্তু দুৰ্গা যেতিয়া ৰূপ লয়, শনিবাৰে সন্ধিয়া বোকাজানৰ সাহসী মহিলা আৰু বোকাজানৰ পেচিফিক ছ'চাইটিৰ সভাপতি, সম্পাদক আৰু সদস্যসকলৰ উপস্থিতিত নগাঁও জিলাৰ ঢিঙত হোৱা ঘৃণনীয় কাণ্ডটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে নাৰী নিৰ্যাতন বন্ধ কৰক, দোষীক কঠোৰতকৈও কঠোৰ শাস্তি দিয়ক, ধৰ্ষণকাৰীক ফাঁচী কাঠত ওলমাওক আদি শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। সাহসী মহিলাৰ সভানেত্ৰী দীপ্তি দেয়ে সংবাদ মাধ্যমৰ আগত ক্ষোভিত হৈ উল্লেখ কৰে যে নাৰী সমাজ কেতিয়া সুৰক্ষিত হ'ব আৰু কিমান দিনলৈ উলংঘ হৈ থাকিব লাগিব। ধৰ্ষণকাৰী পিশাচবোৰক বগলা কুকুৰৰ গঁৰালত উলংঘ কৰি ৰাখিবৰ বাবে চৰকাৰক আহ্বান জনায়। আৰু সেই দৃশ্য মহিলাসকল দুৰ্গা আৰু কালীৰ ৰূপ ধাৰণ কৰি প্ৰত্যক্ষ কৰিব বুলি উল্লেখ কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। কিছুমান হেৰিত দেখা যায় এই ডিং বাজাৰত যিটো ঘটনা ঘটিলে, একচুৱেলি এই ঘটনাটো ছোৱালীজনী স্কুলত গৈ আছিলে। এইটো অলপ মানে চেঞ্চিটিভ এৰিয়াই ক'ব লাগিব, যিহেতু অলপ জংঘল এৰিয়া আছিলে সেইফালে দি পেলাই। কিন্তু কি কাৰণত অলৰেডি তাক মানে ফুচলাই কিবা এটা মানে বেলেগ কিবা এটা কৈ পেলাই তাক লৈ গৈছিলে। কিন্তু তাত 3টা মানুহ মানে আমাৰ বেলেগ ধৰ্মৰ ল'ৰা আছিলে 3টা, আৰু সিহঁতে ধৰ্ষণ যে কৰিছে তাৰপাছত তাক 12টা না 15টামান চিলাই পৰিছে। যি হওক, অসম পুলিচৰ তৎপৰতাত তাত এটা ধৰা পৰিছে, যদিও
উক্ত ৰেপিষ্টটো নিজকে বচাবলৈ পুলিচৰ পৰা পলাই গৈ পুখুৰীত পৰিলে তাৰ প্ৰাণটো গ'ল। তো আৰু দুজন থাকি গ'ল, যিহেতু দুটা এতিয়া পলাই আছে। পুলিচ এতিয়া ইনভেষ্টিগেশ্যনত আছে, নিশ্চয় ধৰা পৰি যাব। কিন্তু এইটো সঁচা কথা, দুখ লগা কথা। আমি বাৰ বাৰ এনেকৈ আন্দোলন কৰি আছোঁ, খালি কৈ আছোঁ যে এইটো পুনৰাবৃত্তি নহয় যাতে, কিন্তু পুনৰাবৃত্তিটো নহয় মানে কি হৈয়ে আছে। তাৰ কাৰণে পুলিচৰ লগত আমাৰ সমাজৰ মানুহ প্লাছ গাৰ্জেনবিলাক, ছোৱালীবিলাকৰ গাৰ্জেনবিলাক অলপ সচেতন হ'ব লাগিব। ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক